কামৰূপৰ আজি যিখিনি উপস্থিত আছে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজিৰ এই সংবাদ মেলটোত আপোনালোকে উপস্থিত আছে। আমাৰ সন্মানীয় সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া আপোনালোকক কিছু মাৰ্গদৰ্শন দিলে ইতিমধ্যে বাজেটখনৰ বিষয়ে। আপোনালোকে সকলোৱে জ্ঞাত যে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতা আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্ত বাইডন ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বাজেট পবিত্ৰ বিধানসভাত উপস্থাপন কৰা হ'ল। আৰু আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিল তেওঁ এটা কথা তেওঁ ঘোষণা কৰিছিলে যে অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যত পৰিগণিত কৰিব। আৰু সেই লক্ষ্য উদ্দেশ্যৰে তেওঁ 2021 চনৰ পৰা যেতিয়া তেওঁ মুখ্যমন্ত্ৰী তেওঁ পদ লৈছিলে তেতিয়াৰ পৰা তেওঁ কাম কৰি আছে, ৰাইজৰ হৈ কাম কৰি আছে। ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁ দিনে নিশাই 24 ঘণ্টাই কাম কৰি আছে। 2021 বৰ্ষত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া অসম তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বত কৰোনা মহামাৰীৰ লগত বিশ্ববাসীয়ে যুঁজ কৰি আছে। বিশ্বৰ শক্তিশালী দেশবিলাকৰো অৰ্থনৈতিকভাৱে বহু পিছুৱাই গৈছিলে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতা, তেওঁৰ বিচক্ষণতা আৰু তেওঁৰ দূৰদৰ্শিতা আৰু তেওঁৰ পৰিপক্ক যি ষ্ট্ৰেটেজি তেওঁ লৈছিলে তাৰ ফলত আজি অসমখনে সেই সকলো বাধা নেওচি কৰোনা ভাইৰাছৰকে ধৰি আৰু অন্যান্য যিবিলাক বাধা আছে সকলো বাধা নেওচি আজি অসমখনক এটা নিৰ্দিষ্ট গতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে। আৰু সেইটোৰ কাৰণে আজি 2021 পৰা 2000 মই যোৱা বাজেটৰ কথা কৈছো যে এই বিগত 4 বছৰত যে 21 চনৰ যি বাজেট আছিলে 21-22 বৰ্ষত, 22-23 বৰ্ষত, 23-24 বৰ্ষ আৰু 24-25 বৰ্ষ এই যিকেইটা বাজেট আছিলে এই 4টা বাজেটত যিখিনি টকা ধাৰ্য কৰা হৈছিল বাজেটত, সেই বাজেটত আৰু বাজেটত যিবিলাক কথা কোৱা হৈছিলে এই বিগত 4 বছৰত এই বাজেটৰ গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আখৰে আখৰে পালন কৰি তাক ইমপ্লিমেণ্ট কৰিছে। আৰু প্ৰথমবাৰৰ কাৰণে 2024-25 বৰ্ষত বিগত যি বাজেট আছিলে 1,43,000 অধিক যি বাজেট আছিলে আমাৰ অসমত সংঘটিত হৈ 1,68,000 অধিক বাজেট হৈছিলে। আমাৰ 85% বাজেট 2024-25 বৰ্ষৰ বাজেট ইতিমধ্যে ইউটিলাইজ হৈছে। চ' প্ৰথমবাৰৰ কাৰণে অসমৰ ৰাজনীতিক ইতিহাসত 85% বাজেট ব্যয় হৈছে। চ' এইটোৱে হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এইবাৰ অজন্ত বাইদেউ ডাঙৰীয়া নিয়ে আমাৰ ফাইনেন্স মিনিষ্টাৰে 1,53,428.75 কোটি টকাৰ বাজেট এইবাৰ ধাৰ্য কৰিছে। মই ভাবো এইবাৰো 100% বাজেটে এইবাৰ ইউটিলাইজ কৰিব। নিশ্চয়কৈ আমি যদি উদাহৰণ হিচাপে ধৰো আমাৰ সন্মানীয় সভাপতি মহোদয় ইতিমধ্যে ক'লে যে আমাৰ অৰুণোদয় যি আঁচনিটোৰ এটা সময়ত আমাৰ বিৰোধী পক্ষই তেওঁলোকে কয় যে অৰুণোদয় দি পেলাই আমি মহিলাসকলক এলেহুৱা কৰিব বিচাৰিছো। আৰু বিভিন্ন আমাৰ পলাশবাৰী সমষ্টিত বিভিন্নজন নেতাই সামাজিক মাধ্যমে হওক বা তেওঁলোকে মিটিং বিলাকত কৈ পেলাই যে অৰুণোদয় দি পেলাই বিজেপিয়ে মহিলাসকলক বেয়া কৰি আছে। আজি সেই নেতাসকলে এটা বুজিব লাগিব যে এজন আজি স্বাধীনতাৰ বৃহৎ সময়ত আজি কাৰ শাসন আছিলে সকলোৱে জানে, কোনটো দলৰ চৰকাৰ আছিলে। আজি স্বাধীনতাৰ পিছতো আজি আমাৰ চৰকাৰ আহিব বেছি দিন হোৱা নাই, আমি 8 বছৰ 9 বছৰ আমাৰ কমপ্লিট হৈছে NDA চৰকাৰ আহিব। কিন্তু তাৰ আগত বৃহৎ এটা সময়ছোৱা আমাৰ কাৰ চৰকাৰ আছিল আপোনালোকে সকলে দিয়া বৃদ্ধি নহল, শ্ৰী বৃদ্ধি নহল। আৰু সেইটো কাৰণে আজিও মহিলাই দুখীয়া হৈ আছে, যাৰ ফলত নেকি সেই দুখীয়া মহিলাসকলৰ কাৰণে 1250 টকা এটা সঞ্জীৱনীৰ দৰে কাম কৰে।
মই সৰু উদাহৰণ যোৱাকালি মই এছেম্বলিত দিছোঁ যে সৰু উদাহৰণ এটা কৈছোঁ যে আমাৰ ঘৰৰ ওচৰতে মই যিটো ওপৰহালি ঘৰৰ ওচৰতে এজনী মহিলা ৰীতা শৰ্মা তেওঁৰ হাজবেণ্ড কঁকালতে ঢুকাইছিলে ছোৱালীজনী পঢ়া শুনাত ভাল মেট্ৰিকত ষ্টাৰ পাইছিলে আৰু ঘৰত কোনো সদস্য নাই এই মহিলাগৰাকী একমাত্ৰ ছোৱালীক লৈ পেলাই অত্যন্ত কষ্ট কৰি ছোৱালীজনীক পঢ়া শুনা কৰাই আগুৱাই লৈ গৈছে সেই মহিলাগৰাকী যেতিয়া অৰুণোদয় পাইছে আৰু ৰেচন কাৰ্ড পাইছে এতিয়া তেওঁৰ মুখত এটলিষ্ট এটা কনফিডেন্ট আহিছে যে মান্থলি কিবা এটা পাই আছে আৰু সেইটোৱে তেওঁলোকক যথেষ্ট সহায় কৰিছে আৰু সেইটো কাৰণে অকল এইটো এটা মই উদাহৰণ দিছোঁ অকল পলাশবাৰী সমষ্টিয়ে নহয় অসমৰ বিভিন্ন স্থানত লক্ষ লক্ষ মহিলা যিয়ে অৰুণোদয় পাইছে তেওঁলোকে সেই অৰুণোদয়টোৰ মূল্য বুজি পায় তেওঁলোকৰ জীৱনত যে সেইটো এটা সঞ্জীৱনীয়ে কাম কৰিছে সেইটো তাৰ মূল্য তেওঁলোকে বুজি পায় সেইটো কাৰণে বিৰোধী পক্ষই যিমান বুজিব তেওঁলোকৰ সেইটো বেদনা তেওঁলোকে সেইটো আত্মবিশ্লেষণ কৰিব পৰা নাই কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়াও সেইকাৰণে অৰুণোদয় এইবাৰ বাজেটটো আকৌ 37,20,000 মহিলা অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে আৰু বাজেটত এইবাৰ 5,000 কোটি টকা অকল অৰুণোদয়ৰ কাৰণে দিয়াৰ ৰাখিছে আমাৰ কোনো মুখ্যমন্ত্ৰীয়ে আজি সকলে আমি কওঁ মহিলাসকলৰ কাৰণে কাম কৰিছো ছাত্ৰীসকলৰ কাৰণে কাম কৰিছো আমাৰ বহুতো আগৰ চৰকাৰবিলাকে বহুত যথেষ্ট তেনেকুৱা ধৰণৰ কথা কৈ দিয়ে মহিলাৰ শিক্ষাৰ কাৰণে কাম কৰিছো এনেকুৱা ধৰণৰ কথা কিন্তু প্ৰেক্টিকেলি কোনে কৰিছে আগতে কোনো মুখ্যমন্ত্ৰীয়ে ভাবিব পৰা নাছিল কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ এটা আঁচনিয়ে যুগুত কৰিলে যিয়ে আঁচনিৰ জৰিয়তে এতিয়া যিবিলাক আমাৰ ছাত্ৰীয়ে আমাৰ যিবিলাকৰ আমাৰ আৰ্থিক অনাটন থাকে স্বাভাৱিকতে সেই ব্যক্তিসকলে আমি যদি আমাৰ ল'ৰা এজনী আছে আৰু ছোৱালী এজনী আছে যদি আৰ্থিক অনাটন থাকে তেতিয়া ল'ৰাজনে যিহেতু ভৱিষ্যতে জীৱিকাৰ পন্থা ল'ব লাগিব আমি ছোৱালীজনীৰ পঢ়াটো চেক্ৰিফাইচ কৰি ল'ৰাজনক আগবঢ়াই দিওঁ যাৰ ফলতে বহুতো ছোৱালীয়ে আধাতে যিবিলাকে ফাইনেন্সিয়েলি প্ৰব্লেম থাকে আধাতে পঢ়া শুনা এৰে সেই সকলো ছোৱালীক আমাৰ ছাত্ৰীসকলক সুবিধা দিয়াৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ দূৰদৰ্শিতাৰ কাৰণে আজি নিযুত মইনা আঁচনি কৰিছে আমাৰ পলাশবাৰী সমষ্টিৰ বহুত উদাহৰণ আছে মই বাই নেম কৰিছো প্ৰণালীকা ডেকা একেবাৰে ওচৰত ইয়াৰ ওচৰতে ঘৰ তেওঁৰ আৰ্থিক অনাটনৰ কাৰণে পেৰেণ্টছৰ তেওঁ ৰিলেটিভছৰ ঘৰত থাকি পেলাই পঢ়া শুনা কৰি আছে বিকে কলেজ তেনেদৰে জুৰি তালুকদাৰ বাপেক খেতিয়ক তেওঁৰ দেউতাক খেতি কৰে একেবাৰে কিবা কৰি ফেমিলি চলাইছে তেওঁক এই নিযুত মইনা আঁচনিয়ে যথেষ্ট সহায় কৰিছে তেনেকুৱা বহু উদাহৰণ আছে মৌচুমী নাথ বুলি এজনী আছে কিন্তু দুখীয়া ঘৰৰ ছোৱালীজনী নিযুত মইনা পাইছে এতিয়া তেওঁ পঢ়া শুনা আধাতে এই বুলি ভাবিছে কিন্তু এতিয়া আশাৰ এটা সংযোজন পাইছে আৰু তেওঁ এটা কনফিডেন্ট আহিছে এতিয়া পঢ়া শুনা দুগুণ ইচ্ছাৰে তেওঁলোকে কৰিছে মই জাষ্ট সৰু সৰু উদাহৰণ যাক মই লগ পাইছো উদাহৰণ দিছো আৰু এইটো কাৰণে এইবাৰো আকৌ সেই নিযুত মইনা দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ 391 কোটি টকা এইবাৰো বাজেটত ধাৰ্য কৰিছে যে এই কথাবিলাক কিন্তু বিৰোধীয়ে বিৰোধিতা কৰি থাকে আজি আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আমি পূৰ্বতে কোনো মুখ্যমন্ত্ৰী এজনে এনেকুৱা ধৰণৰ আঁচনি কোনো চৰকাৰৰ দিব এনেকুৱা আঁচনি যুগুত কৰা কেতিয়াও দেখা নাই আপোনালোকে সাংবাদিক বন্ধু আপোনালোকক কেতিয়াও দেখা নাই কিন্তু মাননীয় মুখ্যমন্ত্ৰী মানে দূৰদৰ্শী এইটোৱে যে সকলোকে স্বাৱলম্বী কৰিব লাগে অকল নিজে চাকৰি কৰিলে অকল নিজে আমি চলিব পাৰোঁ তাৰ লগত এটা ইণ্ডাষ্ট্ৰি খুলি বা এটা জীৱিকাৰ পথ লৈ বা এটা সৰু এটা ইনোভেটিভ কথা লৈ পেলাই যদি আমি কিবা এটা আৰম্ভ কৰোঁ তেতিয়া আমি তাত আৰু 2-3জনক আমি তাত এংগেজ কৰিব পাৰোঁ আৰু সেইটো কাৰণে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো যুগুত কৰা হৈছে যাৰ জৰিয়তে নেকি 2 লাখ টকাকৈ ইতিমধ্যে টকা দিয়া হৈছে আৰু যোনে নেকি যিখিনি ফাৰ্ষ্ট ব্যৱহাৰ কৰিছে আৰু ফাৰ্ষ্ট ফেজত 25,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে টকা দিয়া হৈছিলে